আমি ইমান মানে নিকৃষ্ট নে, আমি ইমান মানে অৱহেলিত নে? তাইক বিশ্বজয় কৰা ছোৱালী এজনীক ৱেলকাম কৰিবলৈ কোনো মানুহ নাহে। আচৰিত কথা নহয়নে? কোনো দল সংগঠন, কোনো ৰাজনৈতিক প্ৰতিনিধি নাই, কোনো নাই। কেৱল মাত্ৰ আহিছে, আমি কেৱল গোৰ্খা ছাত্ৰকত আহি পালোঁ বুলি। আমাৰ মাজতো আৰু কোনোৱে নাই ইয়াত। ভাবকচোন আপুনি, ইমান দুখ লাগিছে, দুখ লাগিছে, বহুত বেয়া লাগিছে। এনেকুৱা হ'ব নালাগে, কিন্তু একদম নালাগে। আমি গোৰ্খাইজম কৰিব বিচৰা নাই, সঁচা কথা ক'লে আমি গোৰ্খাবাদ কৰিব বিচৰা নাই, কিন্তু আমাৰ বাদে কিয় কোনো নাই, এইটো আমাৰ কাৰণে দুখৰ বিষয়। আমাৰ বাদে কিয় এছিয়াই ইয়াত এৰেঞ্জমেণ্ট নকৰিলে, কিয় চৰকাৰে প্ৰশাসনে এৰেঞ্জমেণ্ট নকৰিলে তাক ৱেলকাম কৰিবৰ কাৰণে? কিয় নকৰিলে? আমাৰ প্ৰশ্ন হয়তো, কিয় নকৰিলে তাক ৱেলকাম কৰিবৰ কাৰণে? তাই অসমৰ গৌৰৱ, নৰ্থ ইষ্টৰ গৌৰৱ যেতিয়া হয়, তাক ৱেলকাম কৰি কোনে পৰ্যাপ্ত ইয়াত তাইক কিমান ধুনীয়াকৈ লৈ যাব লাগিছিল, ইমান অকলশৰে দিছে, কিমান দুৰ্ভাগ্যৰ কথা। আপোনালোকে নিজে ভাবক, মই ক'বলগীয়া কি কথা আছে আপোনালোকে নিজে চাওকচোন। এই ধৰণে ৱেলকাম হয় নেকি বিশ্ব বিজেতাৰ? আৰু আজৰি সময়ত তেখেতে কালি শংকৰদেৱ কলাক্ষেত্ৰত সম্বোধন কৰিব, কোনো মূল্য নাই সেইটো, সঁচা কথা ক'বলৈ গ'লে। আজৰি সময়ত কৰা প্ৰেমৰ কোনো মূল্য নাই, সময় ওলাব লাগিব প্ৰেম কৰিবলৈ, সেই প্ৰেম হয়। আজৰি সময়ত কৰা প্ৰেমক প্ৰেম বুলি নকয়, আমাৰ স্পষ্ট কথা। এইটো এটা অতি লাজ লগা দুৰ্ভাগ্যজনক বিষয়। মইতো ক'ম যে এইটো অসমৰ কাৰণে এটা জাতীয় লজ্জা। এটা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক লগ কৰি আহিছে, ভাৰতীয় মহিলাৰ দলটোৱে বিশ্বজয় কৰিলে, ওমেন এম্পাৱাৰমেণ্টৰ কথা কৈ থকা চৰকাৰ, মহিলাৰ সবলীকৰণ, মহিলাৰ অধিকাৰ 50% দিব, মহিলাৰ আসন সংৰক্ষণ কৰিব, মহিলাৰ আসন সংৰক্ষণৰ বিল এখন ইতিমধ্যে মানে পেণ্ডিং হৈ আছে বা তেওঁলোকে আনিছে। তাৰ পাছত বিশ্বজয়ী অসমৰ এগৰাকী খেলুৱৈ, বিশ্বজয় কৰি অহা উমা চেত্ৰীক আদৰিবলৈ চৰকাৰৰ মন কাণ নহ'ল, খবৰেই নাপায়, এছিয়ে খবৰ নাই। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। মই কৈছোঁ নহয়, এইটো জাতীয় লজ্জা আৰু জাতীয় দুৰ্ভাগ্যৰ বিষয়। আৰু এইটোত অসমৰ মুখ্যমন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতা। কেৱল মাত্ৰ ক্ষমতা লাগে, ক্ষমতাৰ কাৰণে ৰাজনীতি কৰে। এইটো যিটো দায়িত্ব আছিলে, যিটো এটা মৌলিক দায়িত্ব, নৈতিক দায়িত্ব, এই দায়িত্ব পালন কৰাত অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰ বা এছিয়ে চূড়ান্তভাৱে ব্যৰ্থ হৈছে। নমস্কাৰ। মহিলা বিশ্বকাপ প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰি ভাৰতীয় জাতীয় দলৰ উইকেট কিপাৰ বেটছমেন, অসম কন্যা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ খেলুৱৈ উমা চেত্ৰী যেতিয়া যোৱাকালি বিমানবন্দৰত অৱতীৰ্ণ হৈছিল ঘৰমুৱা হওঁতে, তেতিয়া কোনো আনুষ্ঠানিকভাৱে তাত সম্বৰ্ধনা জ্ঞাপন কৰা নহ'ল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও যোৱাকালি তেওঁৰ সময়সূচী আমি গম পোৱা নাছিলোঁ আৰু সেইভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিব নোৱাৰিলোঁ। তাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, উমা চেত্ৰী আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওচৰত ক্ষমা প্ৰাৰ্থী। সাধাৰণতে এনেকুৱা ধৰণৰ যিবিলাক অনুষ্ঠান, সেই অনুষ্ঠানবিলাক ক্ৰীড়া সন্থাবিলাকে আয়োজন কৰে। নিশ্চিতভাৱে যোৱাকালিও অসম ক্ৰিকেট সন্থাই বিমানবন্দৰত এক অনুষ্ঠানৰ আয়োজন কৰিব লাগিছিল। আৰু পূৰ্বতেও যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বা পৃথিৱীৰ বিভিন্ন প্ৰান্তত অসমৰ যুৱক যুৱতীসকলে সুনাম অৰ্জন কৰি আহে, তেতিয়া সেই সংশ্লিষ্ট বিভাগসমূহৰ বা ক্ৰীড়া সমিতিসমূহে বিমানবন্দৰত এক অনুষ্ঠানৰ আয়োজন কৰে। আমি সেই অনুষ্ঠানবিলাকলৈ নিজাববীয়াকৈ যোগাযোগ কৰি কেতিয়াবা আমাক আমন্ত্ৰণ জনোৱা হয় আৰু কেতিয়াবা আমি নিজাববীয়াকৈ যোগাযোগ কৰি তাতে অভিনন্দন জ্ঞাপন কৰোঁ। কিন্তু যোৱাকালি আমি একেবাৰে সময়সূচী গম পোৱা নাছিলোঁ। নিশ্চিতভাৱে অসম ক্ৰিকেট সন্থাই তাত এটি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিব লাগিছিল, কিন্তু কৰা দেখা নগ'ল। কিয় নকৰিলে সেই কথা অসম ক্ৰিকেট সন্থাই জানিব বা অসমৰ মানুহক অৱগত কৰিব। কাৰণ অসম ক্ৰিকেট সন্থাৰ দায়িত্ব আছিল, যিহেতু ডাইৰেক্টৰ স্পৰ্টছ সম্ভৱতঃ অসম ক্ৰিকেট সন্থাৰ লগত জড়িত নাই। অসম ক্ৰিকেট সন্থা এটা নিজাববীয়া স্বতন্ত্ৰ অনুষ্ঠান, গতিকে অসম ক্ৰিকেট সন্থা সম্পূৰ্ণৰূপে ইয়াৰ কাৰণে দায়ী। নিশ্চিতভাৱে যোৱাকালি আমি অসমৰ মানুহ, অসমৰ দল সংগঠন সেই অনুষ্ঠানটিৰ পৰা বঞ্চিত হ'লোঁ। পুনৰবাৰ মই উমা চেত্ৰী ডাঙৰীয়ানীক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি উজনি অসমৰ আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটি বৃহৎ দলে তেখেতৰ ঘৰত গৈ সম্বৰ্ধনা জ্ঞাপন কৰিব। পুনৰ মই অসমবাসী আৰু উমা চেত্ৰী ডাঙৰীয়ানীৰ ওচৰত ক্ষমা বিচাৰিছোঁ, যোৱাকালি আমি বিমানবন্দৰত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব নোৱাৰাৰ কাৰণে। ধন্যবাদ। চাওক, আমি দেখিছোঁ যে বিমানবন্দৰলৈ যেতিয়া অসমত ৰাজনীতি কৰিবৰ কাৰণে বহিৰাগত নেতাবিলাক আহে, তেতিয়া বতৰ নাই আৱতৰ নাই ঢোলে ডগৰে নি কোনোবা যদি ধৰ্ষণত অভিযুক্ত নেতাও আহে,
কোনোবা যদি হত্যাকাণ্ডৰ লগত জড়িত মানুহ আহে তেতিয়া কিন্তু অসম চৰকাৰ প্ৰতিনিধিয়ে গৈ তাত ধূলে ডগৰে আদৰণি জনায় কিন্তু তেনে ক্ষেত্ৰত মূল দায়িত্ব আছিল অসম চৰকাৰৰ আৰু ক্ৰীড়া বিভাগৰ এতিয়া আপোনালোকে যদি চাই যে অসম চৰকাৰৰ প্ৰতিনিধিসকল সাম্প্ৰদায়িক ৰাজনীতিত ব্যস্ত জুবিন দাকো কেনেকৈ সাম্প্ৰদায়িক এটা ফ্ৰেমৰ মাজত ভৰাব পাৰি বা ২৬ৰ ইলেকশ্যনৰ আগত কোনে কেনেকৈ নিজৰ এজেণ্ডাত কৰিব তাক লৈ ব্যস্ত তেওঁলোকে আজি এগৰাকী যুৱতী যি কেৱল অসমৰ নহয় উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি বিশ্ব জয় কৰি আহিছে তেখেতৰ প্ৰতি যিটো প্ৰাথমিক দায়িত্ব আছিলে সেই দায়িত্বটো পালন নকৰিলে সেই কথাটো তাৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব অসম চৰকাৰৰ ক্ৰীড়া বিভাগ মূলতঃ অসম চৰকাৰৰ ক্ৰীড়া বিভাগে কিন্তু তাৰ সমান্তৰালভাৱে অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ অন্যতম দায়িত্ব আছিল যে তেওঁলোকে বিমানবন্দৰৰ পৰা ধৰি এক আয়োজন কৰাৰ তেওঁলোকক সা সন্মানেৰে লৈ অনা সেই দায়িত্ব ক্ৰিকেট এছ'চিয়েশ্যন নকৰিলে কিয় নকৰিলে আপোনালোক সকলোৱে জানে যে ক্ৰিকেট এছ'চিয়েশ্যনৰ লগত জড়িত দেৱজিৎ লন শইকীয়া হওক বা পৰীক্ষিত দত্ত হওক যিসকল অসমক প্ৰতিনিধিত্ব কৰিছে ভাৰতীয় ক্ৰিকেট এছ'চিয়েশ্যনলৈ তেওঁলোক এতিয়া কোনে ক'ত ইলেকশ্যন খেলিব তাক লৈ ব্যস্ত আজি যদি আপুনি যায় পৰীক্ষিত দত্ত তেখেতে ইলেকশ্যন খেলাক লৈ ব্যস্ত বুথ কমিটি বনাব লাগে নিকৃষ্ট ৰাজনীতি কৰিব লাগে সেইবিলাকক লৈ ব্যস্ত আজি দেৱজিৎ লন শইকীয়াৰ নিচিনা মানুহে কোনে ক'ত টিকট পাব কেনেকৈ মুখ্যমন্ত্ৰীক তৈল্যমৰ্দন কৰিব লাগে কেনেকৈ মুখ্যমন্ত্ৰীক ছেফগাৰ্ড দি মিডিয়াত কথা ক'ব লাগে ইয়াক লৈ ব্যস্ত তেওঁলোকৰ খেলৰ লগত দূৰ দূৰলৈকে সম্পৰ্ক নাই গতিকে এই মানুহবিলাকক খেলৰ পৰা আঁতৰাই দিব লাগে ক্ৰিকেটৰ পৰা আঁতৰাই দিব লাগে তেওঁলোকক ইলেকশ্যন খেলিবলৈ দিব লাগে দলৰ মুখপাত্ৰ বনাই দিব লাগে য'ত ৰাজনীতি কৰি থাকক কিন্তু ক্ৰিকেট খেলৰ পৰা তেওঁলোকক আঁতৰাই দিব লাগে এতিয়া তেওঁলোকে কৈছে যে সংবাদ মাধ্যমলৈ দুখ ঠেলিছে আমি শুনিবলৈ পাইছোঁ যে সংবাদ মাধ্যমেহে জনাব লাগিছিল কেনেকুৱা কথা আপোনালোকে ভাবক সংবাদ মাধ্যমৰ দায়িত্ব নেকি ক্ৰিকেট এছ'চিয়েশ্যনৰ নামত অসমৰ মানুহৰ লাখে লাখে টকা খায় তাতে চিণ্ডিকেট কৰি তাৰ টকাৰে ইলেকশ্যন খেলিবৰ কাৰণে বেংক বেলেঞ্চ বঢ়াই থকা মানুহবিলাকে তেওঁলোকক এতিয়া হেনো সাংবাদিকেহে খবৰ দিব লাগিছিল গতিকে মূল দায়িত্ব হৈছে ক্ৰিকেট এছ'চিয়েশ্যনৰ অসম চৰকাৰ তেওঁলোকে এতিয়া মূৰ পুলুকা মাৰিলে নহ'ব অসমৰ একমাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বিজয় মুকুট লৈ অহা উমা চেত্ৰীৰ প্ৰতি অপমান কৰিছে তাৰ কাৰণে ক্ষমা খুজিব লাগে অসম চৰকাৰে ক্ৰিকেট এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলে পদত্যাগ কৰিব লাগে সেই দাবী আমি উত্থাপন কৰিছোঁ আৰু আমি দল সংগঠনে আজিৰ দিনটোত আপোনালোক সকলোৱে জানে আমি দল সংগঠনে নিজাববীয়াকৈ আমি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰোঁ তাৰ কাৰণে আমি আজিও আমাৰ কৃষক মুক্তিৰ ফালৰ পৰা তপন হাজৰিকা বোকাখাটৰ মহকুমাৰ সভাপতি তেওঁৰ নেতৃত্বত এটা দল ইতিমধ্যে তেওঁৰ ঘৰলৈ গৈছে আৰু আমি জিলাই জিলাই কাম কৰিম কিন্তু চৰকাৰে সংবাদ মাধ্যম বা দল সংগঠনলৈ বল ঠেলি নিজৰ দায়িত্ব সামৰিব নোৱাৰে ইয়াৰ কাৰণে তেওঁলোকে ক্ষমা খোজা উচিত